বিতৰ্কৰ মাজত সোমাই পৰা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা পূৰ্বৰ সমিতি ভংগ। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অমিত প্ৰান্তাছৰ অভিযোগ, বহিষ্কৃত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাসৰ বিৰুদ্ধে টকাৰ পাহাৰ কৰাৰ অভিযোগ। বেংক বেলেঞ্চ CIDয়ে অনুসন্ধান কৰিলে অনুসূচিত জাতিৰ লগতে অসমৰ ৰাইজৰ কপালত উঠিব বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অমিত প্ৰান্তাছে। ৰুবুল দাসক চেলেঞ্জ কৰি আজি যোৰহাট প্ৰেছ ক্লাবত এক সাধাৰণ সভা অনুষ্ঠিত কৰি যোৰহাট জিলা সমিতি পূৰ্বৰ সমিতিখন ভংগ কৰি নতুনকৈ 31জনীয়া নতুন সমিতি গঠন কৰে। আমাৰ পৰা আঁতৰি গৈছে, তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আহক আমি একেলগে কাম কৰোঁ। অনুসূচিত জাতিটোৰ বাবে আমি সদায় একেলগে কাম কৰিলে অনুসূচিত জাতিটো আগবাঢ়ি যাব বুলি আমি আশা কৰোঁ। সেইকাৰণে তেওঁলোকক আহ্বান জনাইছোঁ, তেওঁলোক যাতে পুনৰ আমাৰ মাজলৈ ঘূৰি আহি একেলগে কাম কৰোঁ। আজি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ বিশেষ সাধাৰণ সভাখন যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। আমাৰ সন্মানীয় যোৰহাট জিলা সমিতিৰ সভাপতি দীপজ্যোতি দাসৰ সভাপতিত্বত আজি সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। এই সাধাৰণ সভাত বিভিন্ন ঠাইৰ পৰা বিভিন্ন আঞ্চলিকৰ পৰা আমাৰ সতীৰ্থসকলে অংশগ্ৰহণ কৰে আৰু আজি সভাত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক অমিত প্ৰাণ দাসকে প্ৰমুখ কৰি সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ যোৰহাট জিলাৰ সাধাৰণ সম্পাদক মৃদুল কুমাৰ দাস, বীৰ লাচিত সেনাৰ একালৰ সতীৰ্থ ৰণোজ দাস, অসম ভীম সেনাৰ যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক মানস দাসকে প্ৰমুখ কৰি সকলো বিশিষ্ট ব্যক্তিৰ বিশিষ্ট ছাত্ৰ নেতাৰ উপস্থিতিত আজি সভাখন অনুষ্ঠিত হৈ যায়। আৰু পুনৰ আজি সভাখনৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ জিলা সমিতিখন পুনৰ দীপজ্যোতি দাসৰ সভাপতিত্বতেই তেখেতৰ যিখন সমিতি পুনৰ বাহাল ৰখাৰ চেষ্টা চলোৱা হয় আৰু পুনৰ সমিতিখন বাহাল ৰাখি আজি এই সমিতিখনে পুনৰ কাম কাজ কৰি যাবৰ কাৰণে আজি সভাই সিদ্ধান্ত কৰে। এতিয়া দুটা ভাগত বিভক্ত হ'লে নিশ্চয় অনুসূচিত জাতিৰ মানুহসকল বিভ্ৰান্ত হ'ব। সেইকাৰণে আমি কিন্তু যোৰহাটত সেইটো বিচৰা নাই। আমি যোৰহাটত আগৰ পৰাই আমাৰ সকলো সতীৰ্থ একেলগে কাম কৰি আহিছোঁ। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কাৰণে আমাৰ সংগঠনটোৱে কিমান কাম কৰি আহিছে। আমি সেইকাৰণে কেতিয়াও আমি দুভাগ হোৱাটো কামনা কৰা নাই। ভৱিষ্যতে আশা ৰাখিছোঁ এই যোৰহাট জিলাত অন্ততঃ দুভাগ কেতিয়াও নহয়। সেইকাৰণে সতীৰ্থসকলক পুনৰবাৰ আহ্বান জনাইছোঁ, আমি একেলগে কাম কৰোঁ আহক আৰু একেলগে কাম কৰি আমাৰ সংগঠনক আগবঢ়াই নিওঁ। পৰহি হৈ যোৱা আমাৰ যোৰহাট জিলাৰ যিটো কাৰ্যালয়ত যিটো অনাকাংক্ষিত পৰিস্থিতি উদ্ভৱ হ'ল, সেই পৰিস্থিতিত মই সেইদিনাখন উপস্থিত নাছিলোঁ। তাৰ বাবে মই সমগ্ৰ যোৰহাটবাসী তথা অসমবাসী অনুসূচিত ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আজি আপোনাৰ আমাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। আজি সাধাৰণ সভাখনত আপোনাৰ সভাপতি হিচাপে মোক আৰু কিছু আমাৰ পদবী সালসলনি ঘটাই আমাৰ সাধাৰণ সম্পাদককে প্ৰমুখ কৰি কেইটামান পদবী সালসলনি ঘটাবলগীয়া আছিলে। সেইকেইটা পদবী সালসলনি ঘটাই নতুন সতীৰ্থক আজি ইয়াত সংযোজন কৰি পৰৱৰ্তী সময়ত আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কাম কৰি যাবলৈ আজি সংকল্পবদ্ধ হৈছোঁ। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট।